हाय एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो आज आमार जो नेक्स्ट पार्ट आसिल 9th पार्ट जो चैप्टार आमी कन्टिन्यू करी आसो अलमोस्ट आमी लास्ट जो पार्ट आछे हेलै आहि आसो आरु नेक्स्ट 2-3 क्लासत आमी एटु फिनिश करिम आमार चैप्टार तो हेक हबो देन विल मुव टू जो आमार थर्ड जो चैप्टार आछे हेटुत जाम। তোমালোকৰ কাৰণে এটা মানে ইম্পৰ্টেণ্ট নোটিছ কি বাই দি মিড অফ দিছ মান্থ জুলাইৰ 15ৰ পৰা ধৰা আগষ্টৰ মানে তোমাৰ ফাৰ্ষ্ট, কাৰণ যিহেতু এইটো টাইমত সবৰে সামাৰ ভেকেশ্যন থাকে, তো সামাৰ ভেকেশ্যনৰ কাৰণে মোষ্টলি আমি লাইভ আহিম তোমালোকৰ কাৰণে থাকিব লাইভ। মই এজ এ ফিজিক্স ফেকাল্টি আহিম, মেথছৰ ফেকাল্টি আহিব, বায়োলজিৰ ফেকাল্টিও আহিব, লাইভ আহিব, তাতে তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰিব পাৰিবা। চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট নিউমাৰিকেলছ, PYQs আৰু এক্সট্ৰা বহুত কিবা কিবি থাকিব, স্পেচিয়েল ভিডিঅ'জো থাকিব। তো তোমালোকে কাইণ্ডলি জইন কৰিবা তাতে এণ্ড তোমালোকে মানে ফ'ল' কৰিবা, নিজৰ ফ্ৰেণ্ডছবোৰকো জনাবা, ঠিক আছে। তো আজিৰ যিটো পাৰ্ট, এই পাৰ্টটো অলপ থিয়ৰিটিকেল পাৰ্ট হয়, থিয়ৰিৰ মাজত অলপ ডেৰিভেশ্যন কিবা কিবি অলপ আছে, তো এইটো আমি শিকিম আজি, ঠিক আছে। তো বিনা টাইম ৱেষ্ট কৰি আমি ডাইৰেক্ট যাওঁ। তো এইটো কি দিয়া আছে 2 + 2 = 4, বাট ৱাই মই কি জানো ভাই 2 + 2 এই কোন পণ্ডিতে বা দিছে মই কি জানো ভাই, কোনোবাই লিখিছে, এইটোতো মোৰ হেণ্ডৰাইটিঙো নহয়। ডিড ইউ এভাৰ থট এবাউট ইট? মইতো ভাবা নাই, তোমালোকে ভাবিছা নেকি কেতিয়াবা 2 + 2 4 কিয় হয়? যদি ভাবিছা তেতিয়াহ'লে তো ভাল কথা, যদি ভাবা নাই আৰু বেছি ভাল কথা, কাৰণ তেনেকেই চলি থাকিব। যদি আনচাৰ জানা কমেণ্টত দিব পাৰিবা 2 + 2 4 কিয় হয়, 5 কিয় নহয়, হয়নে নাই? মইতো নাজানো ভাই, মইতো নাজানো 2 + 2 5 কিয় নহয়। তোমালোকে জানিব পাৰা, কাৰণ তোমালোকেতো একোটা কি মহাৰথীনে। তো তোমালোকৰ কিতাপৰ পৰাই মই অলপ বুজাই দিম বস্তুখিনি কি। আজি আমাৰ যিটো টপিক আছে পৰিবাহীৰ স্থিতি বৈদ্যুতিক কি, স্থিতি বৈদ্যুতিক বিজ্ঞান বা স্থিতি বিদ্যুৎ বিজ্ঞান। পৰিবাহী এটাত কি হয়, কাৰ কাৰণে পৰিবাহীৰ তোমাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয়, এইটো একমাত্ৰ পৰিবাহীৰ মাজত থকা তোমাৰ কি আধান। আৰু কেনেকুৱা আধান? যে মুক্ত আধান, মুক্ত মানে ফ্ৰী। তো পৰমাণু এটাত যিটো একদম বহিৰতম যিটো যোজ্যতা কক্ষ থাকে, তাতে যিবোৰ ইলেক্ট্ৰন আছে সেইবোৰ ইলেক্ট্ৰন কি হয় উলিয়াই যাব পাৰে, অলপ শক্তি পালে উলিয়াই যায়। আৰু সেই ইলেক্ট্ৰনবোৰ কি ইফালে সিফালে সেই পৰমাণুৰ মাজেৰে সেই যিটো পদাৰ্থ আছে তাৰ মাজেৰে ঘূৰি ফুৰিব পাৰে, এইটোক মুক্ত ইলেক্ট্ৰন বুলি কোৱা হয়। আৰু এই মুক্ত ইলেক্ট্ৰনটোৱে এটা ৰিজন যাৰ কাৰণে কি হয়, যেতিয়া মই এটা বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰ এপ্লাই কৰোঁ, যেতিয়া বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰৰ বিপৰীতে ইহঁতে কি কৰে, গতি কৰে। চোৱা, এনেকুৱা ধৰা তোমাৰ ওচৰত কি আছে, এটা কণ্ডাক্টৰ আছে, ধৰা তুমি এইটোৱে ধৰি লোৱা যে এনেকুৱা এটা কণ্ডাক্টৰ আছে ইয়াতে, আৰু ইয়াৰ মাজেৰে ধৰা ইলেক্ট্ৰন আছে। তুমি ইয়াত যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ দিবা, ধৰা তুমি বৈদ্যুতিক ক্ষেত্ৰ দিছা, কি কৰিছা, বৈদ্যুতিক ক্ষেত্ৰ দিছা, এই বৈদ্যুতিক ক্ষেত্ৰৰ বিপৰীতে কি হ'ব, ইলেক্ট্ৰনবোৰে গতি কৰিব, ঠিক আছে। এইটোৱে কণ্ডাক্টৰ মানে যিটো পৰিবাহী তাতে হয়। আৰু সেই পৰিবাহীৰ বিষয়ে আমি আজি শিকিম যে পৰিবাহী যেতিয়া আমি বৈদ্যুতিক ক্ষেত্ৰ এপ্লাই কৰিম কি কি বৈশিষ্ট্য আমি দেখিবলৈ পাম, তাতে কি চেঞ্জ আহিব, কি ধৰণৰ মানে কি আমি ফেনমেনাজ মানে পৰিঘটনা আমি দেখিবলৈ পাম, সেই বস্তুখিনি আজি আমি চাম, ঠিক আছে। তো ইয়াতে চোৱা, তোমালোকৰ কিতাপত প্ৰথমটো যিটো ইয়াৰে পৰিঘটনা সেইটো আছে কি, যে পৰিবাহীৰ অন্তৰ্ভাগত স্থিতি বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হয়, শূন্য থাকে। মানে পৰিবাহী এটা আছে, সেই পৰিবাহীটো যেতিয়া স্থিতি অৱস্থাত থাকে, স্থিত অৱস্থা একদম স্থিৰ, মানে বাহ্যিক কোনো ক্ষেত্ৰ নাই বা থাকিবও পাৰে, এনেকুৱা হ'ব। তো যেতিয়া সেই ক্ষেত্ৰত কি হয়, তোমাৰ সেই স্থিতি বৈদ্যুতিক মানে তোমাৰ যিটো পৰিবাহী আছে এইটোৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ কি হয়, 0 হৈ যায়। এইটো তোমালোকে এনেদৰে মানে বুজিব পাৰা যে পৰিবাহীৰ ক্ষেত্ৰত যে কি হয়, যে এইটো ধৰা পৰিবাহী এডাল আছে,
এইটো ধৰা পৰিবাহী এডাল আছে ইয়াতে প্লাছ মাইনাছ এনেকুৱা উদাসীন যেতিয়া থাকে তেতিয়া কি হয় প্লাছ মাইনাছ যিমানকেইটা আছে তেনেকুৱা থাকে তো যেতিয়া তুমি কি কৰা ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ তুমি দিয়া সেই টাইমত কি হয় ইয়াৰে যিমান কেইটা আধান আছে কোনটো ধনাত্মক সেইখিনি ক'ত আহি যায় এই যেটো পৃষ্ঠ আছে এই পৃষ্ঠত আহি যায় আৰু ঋণাত্মকখিনি ক'ত আহি যাব এইটো পৃষ্ঠত আমি জানো যে ঋণাত্মক আধানখিনি কি কৰিব বৈদ্যুতিক ক্ষেত্ৰৰ এগেইনষ্টত বিপৰীত ফালে গতি কৰিব তো ঋণাত্মকখিনি ইয়াতে আহিব ধনাত্মকখিনি ইয়াতে আহিব এতিয়া চোৱা ইয়াতে ধনাত্মক এটা পৃষ্ঠ আধান ঘনত্ব হৈ গ'ল ইয়াতে কি হৈ গ'ল ঋণাত্মক আধান পৃষ্ঠ ঘনত্ব তো বৈদ্যুতিক ক্ষেত্ৰ এটা ইয়াৰ ভিতৰতে হ'ল নে নাই তো এই যেটো বৈদ্যুতিক ক্ষেত্ৰ আৰু বাহিৰৰ যেটো বৈদ্যুতিক ক্ষেত্ৰ এটাই আনটোক কি কৰি দিয়ে কেনসেল কৰে যাৰ কাৰণে ইয়াৰ ভিতৰত নেট যেটো বৈদ্যুতিক ক্ষেত্ৰ হেতু কি হৈ যায় শূন্য হৈ যায় এই বস্তুখিনি ইয়াতে তোমালোকক কৈছে যে পৰিবাহী এডালৰ ভিতৰত স্থিতি বৈদ্যুতিক ক্ষেত্ৰখনৰ মান শূন্য হয় এক মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটা ফিল ইন দি ব্ল্যাঙ্ক যে পৰিবাহী এডালৰ ভিতৰত স্থিতি বৈদ্যুতিক ক্ষেত্ৰখনৰ মান ড্যাশ হয় তোমালোকে কি লিখিবা শূন্য হয় বুজি পাইছা নে নাই যে পৰিবাহীৰ এটা কি ধৰ্ম বুলিও ক'ব পাৰি যে যেতিয়ালৈকে বৈদ্যুতিক ক্ষেত্ৰৰ মান কি নহয় শূন্য নহয় তেতিয়ালৈকে এই মুক্ত আধানবোৰ কি কয় বল অনুভৱ কৰে যেতিয়ালৈকে ইয়াতে গুচি নাযায় বল অনুভৱ কৰে আৰু তেতিয়ালৈকে গুচি যায় ফলত ভিতৰত এটা কি বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু যাৰ কাৰণে কি হয় হেতুৱে কি কৰিব বাহিৰৰ যেটো ক্ষেত্ৰ ইয়াৰ ভিতৰত কি কৰিব কেনসেল আউট কৰিব কেনসেল কৰি দিব কেনসেল কৰি দিয়াৰ ফলত ইয়াতে তোমাৰ মুঠ বৈদ্যুতিক ক্ষেত্ৰ কি হৈ যাব 0 হৈ যাব বুজি পাইছানে যদি বুজি পাইছা তো ভাল কথা বুজি পোৱা নাই যদি আৰু বেছি ভাল কথা হয়নে নাই ঠিক আছে প্ৰথমটো বুজি পাইছা যে পৰিবাহীৰ অন্তৰ্ভাগত স্থিতি বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হয় শূন্য হয় এতিয়া কি কৈছে যে আহিত পৰিবাহী যেতিয়া আমি মানে কি পৰিবাহী এডালক আহিত কৰিম এডালৰ পৃষ্ঠৰ প্ৰতিটো বিন্দুতে স্থিতি বৈদ্যুতিক ক্ষেত্ৰখন লম্বীয় দিশত থাকে মানে যেতিয়া তোমাৰ কি কৰিছা কোনো এটা পৰিবাহীক আহিত কৰিছা কোন এটা পৰিবাহীক কি কৰিছা আহিত কৰাৰ ফলত কি হয় তোমাৰ ইয়াৰ যেটো বৈদ্যুতিক ক্ষেত্ৰ ইয়াৰ যেটো কি বৈদ্যুতিক ক্ষেত্ৰ সদায় কি হ'ব সেই যেটো পৃষ্ঠ আছে পৃষ্ঠখনৰ লম্ব দিশত থাকিব এনেকুৱা লম্ব দিশত থাকিব এটা কথা হ'ল স্যাৰ ঠিক আছে লম্ব দিশত থাকিব হেতু তো মই বুজি পালো কিন্তু এংগেল বনাই কিয় থাকিব নোৱাৰে এই এংগেল বনাই কিয় থাকিব নোৱাৰে why কিয় থাকিব নোৱাৰে ইয়াৰ কাৰণ এইটোৱেই যে যেতিয়া তুমি কি কৰিবা যেতিয়া ইয়াৰ কাৰণ জানিবলৈ মই নেক্সট পইণ্টটো তোমাক আগত কৈ লওঁ তেতিয়া হলে গম পাবা ভালকে নেক্সট পইণ্টটো কি আছে চোৱা যে স্থিতি অৱস্থাত পৰিবাহী এডালৰ অন্তৰ্ভাগত অতিৰিক্ত আধান নাথাকে চোৱা যেতিয়া এটা পৰিবাহী উদাসীন ফাৰ্স্ট কথা কি পৰিবাহীটো উদাসীন যিমান কেইটা ধনাত্মক আধান সিমান কেইটা ঋণাত্মক আধান আছে ঠিক আছে যিমান কেইটা ধনাত্মক আধান সিমান কেইটা কি আছে ঋণাত্মক আধান আছে ধৰা এইটো এটা পৰিবাহী ইয়াৰ ভিতৰত যিমান কেইটা ধনাত্মক সিমান কেইটা ঋণাত্মক তাৰ মানে এই কি উদাসীন এতিয়া মই যদি ইয়াক আহিত কৰো কি কৰো আহিত কৰো তেতিয়া হলে যেটো ধৰা মই ইয়াতে কি দিলো ইলেক্ট্ৰন দিলো এক্সেস ইলেক্ট্ৰন মই ইয়াৰে পৰা কি কৰিলো দিলো তো ইলেক্ট্ৰন দিয়াৰ ফলত সেই ইলেক্ট্ৰনটো কি হ'ব ইয়াৰ যেটো সাৰফেস আছে এই সাৰফেসত আহি কি হ'ব জমা হ'ব ইয়াৰ ভিতৰত না থাকে ক'ত জমা হ'ব ইয়াৰ সাৰফেসত জমা হ'ব বুজি পাইছা না নাই যেতিয়া মই আহিত কৰিলো তেতিয়া কি হ'ব ইয়াত সাৰফেসত জমা হ'ব আৰু সাৰফেসত জমা হলে এই যে সাৰফেস আছে এই পৃষ্ঠ আছে এই পৃষ্ঠৰ কি হ'ব লম্বভাৱে তোমাৰ কি থাকিব বৈদ্যুতিক ক্ষেত্ৰ যদি লম্বভাৱে নাথাকি তোমাৰ যদি লম্বভাৱে নাথাকি এনেকুৱাকে থাকে বৈদ্যুতিক ক্ষেত্ৰ স্থিতি অৱস্থাত মই কৈছো যে বৈদ্যুতিক বিভৱ মানে কি বৈদ্যুতিক ক্ষেত্ৰ তোমাৰ জাস্ট খালি তুমি আহিত কৰিছা তো স্থিৰ এটা অৱস্থাত মই কৈছো তো সেই ক্ষেত্ৰত তোমাৰ এনেকুৱাকে যদি বৈদ্যুতিক ক্ষেত্ৰ দিয়া তো ইয়াৰ এটা কি থাকিব
এনেকুৱা উপাংশ আৰু এনেকুৱা এটা উপাংশ থাকিবনে নাই এইটো যদি থিটা হয় ই cos থিটা আৰু ই sin থিটা তো এই যেটো উপাংশ ইয়াৰ বিপৰীতে আধানবোৰ গতি কৰিবলৈ ল'বনে নাই বা এইটো সাইডে একে সাইডে গতি কৰি ল'বনে নাই তো আধান যেতিয়া গতি কৰিব তেতিয়া তো প্ৰবাহৰ সৃষ্টি হ'ব প্ৰবাহৰ সৃষ্টি হ'লে তো এইটো ধৰিলে মোক কি লাগিব শক লাগি যাব তো সেই কাৰণে কি হ'ব আৰু সেইটো তোমাৰ কি পসিবল নহয় স্থিৰ অৱস্থা তো এই কাৰণে কোৱা হয় যে তোমাৰ এই দুটা পইণ্ট মই এই কাৰণে একেলগে মাৰ্জ কৰি দিছো যে তোমালোকক কি যে তোমাৰ এটা হল যে কি স্থিৰ অৱস্থাত পৰিবাহী এডালৰ অন্তৰ্ভাগত অতিৰিক্ত আধান নাথাকে যে উদাসীন পৰিবাহী এডালৰ প্ৰতিটো ক্ষুদ্ৰ আয়তন যেটোৱে ক্ষুদ্ৰ আয়তন লোৱা তাতে আমি জানো যে ধনাত্মক আৰু ঋণাত্মক আধান একেই থাকে ইয়াতে তো কোনো ডাউট নাই ঠিক আছে কিন্তু পৰিবাহীডালক যেতিয়া আহিত কৰিবা স্থিতি অৱস্থাত অতিৰিক্ত আধানখিনি ক'ত যাব পৰিবাহীডালৰ পৃষ্ঠভাগতহে অৱস্থান কৰে এইটো পইণ্ট বুজি পাইছা এতিয়া যেতিয়া পৃষ্ঠভাগত অৱস্থান কৰিব সেই আধানৰ কাৰণে এটা বৈদ্যুতিক ক্ষেত্ৰ থাকিবনে নাই থাকিব সেই বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব লম্বীয় দিশত হ'ব চোৱা যদি লম্বীয় দিশত নাথাকিলে হয় তেতিয়াহ'লে ইয়াৰ এক শূন্য নোহোৱা উপাংশ থাকিব ই cos থিটা বা ই sin থিটা তো ওপৰত পিনে গ'ল ই cos থিটা ইয়াৰ ফলত পৰিবাহীডালৰ পৃষ্ঠত থকা মুক্ত আধানবোৰ কি কৰিব এক ধৰণৰ বল অনুভৱ কৰিলেহেঁতেন এটা বল অনুভৱ কৰিব আৰু এফালে কি হ'ব ধাৱমান হ'ব এটা সাইডত গৈ থাকিব আৰু সেই কাৰণে স্থিতি অৱস্থাত কি নাথাকে কোনো স্পৰ্শীয় মানে কি উপাদান বৈদ্যুতিক ক্ষেত্ৰত থাকিব নোৱাৰে আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চোৱা এই বস্তুটো তোমালোকে গাউছৰ সূত্ৰৰ পৰা ধুনীয়াকৈ প্ৰমাণ কৰিব পৰা যায় কাৰণ চোৱা যেতিয়া তুমি এটা কি লৈছা পৰিবাহী লৈছা ঠিক আছে উদাসীন অৱস্থা বা তুমি কি কৰিছা যেতিয়া তুমি ইয়াক আহিত কৰিছা তো গোটেইখিনি ক'ত আহিল ওপৰত আহিল ভিতৰৰ পৰা তুমি যদি ভলিউম এটা লোৱা তাৰে পৰা তোমাৰ কি হয় এই ইয়াৰ সাইডত যদি তুমি এটা গাউসীয় পৃষ্ঠ লোৱা তো ইয়াতে তো আমাৰ কি যেহেতু আমি জানো ফার্স্ট পয়েন্টত কি পাইছো যে যিকোনো পৰিবাহী এটাৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান শূন্য থাকে তো যেতিয়া শূন্য এইখিনি অৱস্থাত যদি শূন্য থাকে স্থিৰ অৱস্থাত তেতিয়াহ'লে আমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ মান যদি শূন্য হয় তেতিয়াহ'লে আমাৰ ফ্লাক্সৰ মানো কি হ'ব শূন্য হ'বনে নাই তো ফ্লাক্সৰ মান যদি শূন্য আছে বৈদ্যুতিক ক্ষেত্ৰৰ মানো যদি শূন্য আছে মানে এইখিনিয়ে কোনো আধান হয়তো আৱৰিব নোৱাৰে বা মানে কি তাতে যিমান ধনাত্মক সিমানে ঋণাত্মক আধান আগৰ স্থিতি অৱস্থাত যেটো উদাসীন অৱস্থাত আছিল সেইটোৱে থাকিব তো সেই কাৰণে তুমি যদি এক্সট্ৰাকে আধান দিয়াও সেই আধানখিনি ক'ত ইয়াৰ পৃষ্ঠতে জমা হ'ব ইয়াতে কৰবাত জমা নহয় বুজি পাইছা তো গোটেইখিনি ইন্টাৰ ৰিলেটেড আছে এটা বুজিলেহে আৰু এটা বুজিবলৈ পাবা তো এইখিনি বুজি পালা যে স্থিৰ অৱস্থাত পৰিবাহী এডালৰ অন্তৰ্ভাগত কি নাথাকে অতিৰিক্ত আধান নাথাকে আধানখিনি ক'ত থাকিব সেই যেটো পৰিবাহী আছে তাৰ পৃষ্ঠত থাকিব বুজি পাইছা তাৰ পিছত আমি নেক্সট যেটো পইণ্ট আছে এটো অলৰেডি আমি বিভৱ যেতিয়া পঢ়িছো তেতিয়া মই গ্ৰাফ বনায়ও দেখাইছো কি কৈছে যে স্থিতি বৈদ্যুতিক বিভৱ পৰিবাহী এডালৰ কি কৈছে আয়তনৰ সৰ্বত্ৰতে মানে সকলো ঠাইতে কি ধ্ৰুৱক আৰু ইয়াৰ মান ভিতৰত আৰু পৃষ্ঠভাগত একে একদম ইজি এটো আমি ফার্স্ট যেতিয়া আমি বিভৱ ওলাইছিলো তেতিয়াই আমি কৈছিলো যে আমি এনেকুৱাকে দেখাইছিলো না এটো ধৰা তোমাৰ কি আছে এটা মানে গোলকীয় পৃষ্ঠ আছে তো ইয়াতে তোমাৰ যদি কি আছে পৃষ্ঠ আধান ঘনত্ব আছে আমি বাহিৰত পটেনশিয়াল ওলাইছিলো v কি k/r এ ওলাইছিল যেতিয়া তোমাৰ ধৰা বাহিৰৰ এই বিন্দু তো এইখিনি তোমাৰ চোৱা ইয়াৰে পৰা এইখিনি কি হৈ থাকিব যদি তুমি গ্ৰাফ বনোৱা ধৰা এই পইণ্টটো r আছে তাৰ মানে ইয়াৰে পৰা এইখিনি পইণ্ট এইখিনি আছে তাৰ পিছৰ পইণ্টখিনি ইয়াৰে পৰা তোমাৰ r লৈ আছে তো ইয়াৰে পৰা তুমি চাবা যে এইখিনি কি কমি যায় আছে মানে যিমান ইয়াৰে পৰা তুমি এই পৃষ্ঠৰ পৰা দূৰত্বত গৈ থাকিবা তোমাৰ কি হ'ব যে বিভৱ কমি থাকিব বাহিৰত তো বৈদ্যুতিক ক্ষেত্ৰ আছে কিন্তু আমি গাউছৰ সূত্ৰৰ এপ্লিকেশনৰ পৰা এটা বস্তু পাইছিলো যে ভিতৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান কি শূন্য এতিয়া কথা হল যে বৈদ্যুতিক ক্ষেত্ৰৰ মান যদি শূন্য তেতিয়াহ'লে মই পৃষ্ঠ আধান ঘনত্ব এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ ল'বলৈ মোৰ কোনো কাৰ্য কৰিবই নালাগে কাৰণ ইয়াৰ ওপৰত কোনো বল প্ৰয়োগই নহব তো যদি বল প্ৰয়োগ নহয় মোৰ কাৰ্যও নহব যদি কাৰ্য নহয় তাৰ মানে কি মোৰ বিভৱৰ মান কি
কনষ্টেণ্ট হৈ থাকিব মানে মোৰ এই পৃষ্ঠত ধৰা ইয়াৰে পৰা এইখিনিলৈ আহিছা তো মানে কি ইয়াৰে ভিতৰত ল'বলৈ কাৰ্য কৰিব নালাগে কাৰণ ই কি কৰিব ইয়াৰ যিহেতু পৃষ্ঠ আধান ঘনত্ব আছে তো ই কেনেকুৱা এক্টিং কৰিব কি কৈছিলোঁ মনত আছে না নাই যে ই এনেকুৱা এক্টিং কৰিব এজ ইফ গোটেই আধানখিনি ক'ত কনচেনট্ৰেট হৈ আছে ইয়াতে কনচেনট্ৰেট হৈ আছে তো এই পৃষ্ঠলৈ মানে কোনো এটা অসীমৰ পৰা আধান আনিবলৈ কৰা কাৰ্য কিমান হ'ব এইটোৱে হ'বনে নাই যে ভি ইজিকেল টু কে কিউ বাই আৰ বা ইয়াৰে পৰা এই বিন্দুটোত বিভৱ এইটো হ'ব ইয়াৰে পৰা যেতিয়া তুমি ভিতৰলৈ যাবা এইখিনিলৈ ধৰা তুমি আহিছা কাৰ্য কৰিছা হয়নে নাই তো এই কাৰ্য কৰাৰ পিছত তুমি যেতিয়া ভিতৰলৈ আহিবা এতিয়াতো আৰু কোনো কাৰ্য কৰিব নালাগে তো তোমাৰ যিটো বিভৱ আছিল সেই বিভৱেই কি হ'ব এই গোটেইখিনিত বিভৱটো মানে থাকিব কণ্টিনিউ থাকিব মানে ইয়াতে তোমাৰ যিটো বিভৱ ইয়াতে যিটো সেই একেই থাকিব কাৰণ তুমি এতিয়া কোনো নতুনকৈ কাৰ্য কৰা নাই যিমানখিনি কাৰ্য কৰাৰ তুমি ইয়াৰে পৰা এই পৃষ্ঠলৈ অহাৰ কাৰণেই কৰিছিলা আৰু সেইকাৰণে তোমাৰ বিভৱ যিখিনি আছিল সেই বিভৱখিনি সেইখিনিতো আছেই কিন্তু এতিয়া তুমি তোমাৰ বিভৱটো আৰু চেঞ্জ নহয় তোমাৰ বিভৱ যেটো আছিল ইয়াতে কিমান বিভৱ পৃষ্ঠত কিমান বিভৱ হয় ভি ইজিকেল টু কে কিউ বাই ক্যাপিটেল আৰ কাৰণ ৰেডিয়াছটো কিমান আছিল ইয়াৰে আৰ ধৰি লৈছিলোঁ আমি তো ইয়াতে যেটো বিভৱ পাবা সেই বিভৱটোৱে কন্টিনিউয়াসলি ইয়াৰ যিকোনো বিন্দুত তুমি যোৱা এই বিভৱটোৱে পাবা সেই পইণ্টটোৱে কৈছে যে তোমাৰ যে আৰু সেইটো কি হ'ব চোৱা কনষ্টেণ্ট হ'লে এইটো সিধা হ'ব না নাই এনেকুৱা এটা গ্ৰাফ মই শিকাইছিলোঁ নে নাই যেতিয়া আমি পৃষ্ঠ আধান ঘনত্ব শিকিছিলোঁ পৃষ্ঠ আধান ঘনত্বৰ কাৰণে বিভৱ মানে এনেকুৱা আমি কি কৰি লৈছিলোঁ এটা গোলাকাৰ এটা স্ফেৰিকেল ষ্ট্ৰাকচাৰ লৈছিলোঁ তাতে আধান দি দিছিলোঁ পইণ্টত ওলাইছিলোঁ ভিতৰত ওলাইছিলোঁ হয়নে নাই তো ইয়াৰ পৰা কি বুজা যায় যে এই যেটো গোলকীয় পৃষ্ঠ আছে এই গোলকীয় পৃষ্ঠৰ ভিতৰত তোমাৰ কি থাকে তোমাৰ বিভৱটো কি থাকে কনষ্টেণ্ট মানে ধ্ৰুৱক পৃষ্ঠত যেটো থাকিব সেইটোৱে গোটেইখিনিত থাকিব আৰু ইয়াৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ কি থাকে শূন্য বৈদ্যুতিক ক্ষেত্ৰ 0 কিন্তু বিভৱ কি ধ্ৰুৱক কনষ্টেণ্ট সেম থাকিব হয়নে নাই সেই বস্তুটোৱে ইয়াতে কৈছে চোৱা যে ই ইজ ইকুৱেল টু 0 ভিতৰত আৰু পৃষ্ঠভাগত কোনো কি নাথাকে স্পৰ্শীয় উপাংশ নাথাকে ক্ষুদ্ৰ পৰীক্ষণী আধান এটা পৰিবাহীডালৰ অন্তৰ্ভাগত অথবা পৃষ্ঠভাগত লৰচৰ কৰিলেও কোনো কাৰ্য সম্পন্ন নহয় ইয়াৰ অৰ্থ এইটোৱে যে পৰিবাহীডালৰ কি অন্তৰ্ভাগ বা নাইবা পৃষ্ঠভাগৰ যিকোনো দুটা বিন্দুত কোনো ধৰণৰ বিভৱ পাৰ্থক্যই নাই এই বিন্দু কোনো বিভৱ পাৰ্থক্য নাই তো এই বিন্দু কোনো বিভৱ পাৰ্থক্য নাই মানে কি দুটা বিভৱ সমান বুজি পাইছা না নাই দুটা বিভৱ সমান তাৰ মানে পৃষ্ঠত যি আছে তাৰ ভিতৰত যি আছে তাৰ ভিতৰত যিকোনো পইণ্টত যোৱা বিভৱ সমানে পাবা ঠিক আছে এইটো চোৱা যে যিয়ে নহওক যিকোনো আকাৰ আয়তন আধান বিন্যাসৰ পৰিৱৰ্তন সেই একে কথা লিখিছে তো তোমালোকে এটা কথা মনত ৰাখিবা যে গোলকীয় পৃষ্ঠ বা যিকোনো মানে কণ্ডাক্টৰ হওক পৰিবাহী হওক তাৰ মাজত তাৰ ভিতৰত মানে কি তোমাৰ বিভৱৰ মান কি হৈ থাকে ধ্ৰুৱক হৈ থাকে কিন্তু বৈদ্যুতিক ক্ষেত্ৰ কি হয় শূন্য হয় ঠিক আছে নেক্সট কি যে আহিত পৰিবাহী এডালৰ পৃষ্ঠত থকা বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান ই ইজ ইকুৱেল টু সিগমা বাই এপসাইলন নট আহিত পৰিবাহী এডালৰ পৃষ্ঠত যে পৰিবাহী আছে তাৰ পৃষ্ঠত যদি তোমালোকে বৈদ্যুতিক ক্ষেত্ৰ উলিওৱা সেই বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব সিগমা বাই এপসাইলন নট কেনেকৈ হ'ব ইয়াৰ কাৰণে আমি প্ৰথমতে কি লম এনেকুৱা এটা ষ্ট্ৰাকচাৰ লম কি লম এনেকুৱা এটা ষ্ট্ৰাকচাৰ লম তো ইয়াতে মই বুজাই দি আছোঁ যে তোমালোকে ধৰি ল'বা এইটো এটা ধৰা কি যিকোনো এটা সাইজৰ পৰিবাহী ঠিক আছে এই পৰিবাহীত আমি কি কৰিম যে এটা কি ললো ব্ল্যাক এলো এই পৰিবাহীত কি কৰিলো আমি এনেকুৱা এটা সিলিন্ডাৰ ললো চুঙাকৃতিৰ কি ললো এটা গাউসীয় পৃষ্ঠ ললো ঠিক আছে যেটো নেকি কি যাৰ আধা কি আছে ভিতৰত আছে আৰু আধা কি আছে সেই পৃষ্ঠটোৰ বাহিৰত আছে তাৰ মানে ধৰা এইটো কোনো এটা পৃষ্ঠ হয় তো তুমি কি কৰিছা এইটো ধৰা তোমাৰ কোনো কণ্ডাক্টৰ হয় তো ইয়াৰে পৰা তুমি কি কৰিছা আধা ওপৰত আৰু আধা কি কৰিছা তলত লৈছা এনেকুৱাকে তুমি কি কৰিছা এটা গাউসীয় পৃষ্ঠ লৈছা যেহেতু ইয়াতে আধান ঘনত্ব আছিল পৰিবাহীটোৰ পৃষ্ঠৰ কি আছিল এটা ঘনত্ব আছিল ধৰা ইয়াতে ডেল্টা লিখিছে আমি ৰ লিখি দিলো তোমাৰ কি পৃষ্ঠীয় ঘনত্ব আমি সরি যেহেতু ভলিউম হয় তো ৰ লিখিলো আমি ঠিক আছে আৰু ধৰা
এই যেটো হাইট আছে এই যেটো চুঙাকৃতিৰ যেটো হাইট আছে এটো কি উপেক্ষা কৰিব পাৰো বহুত সৰু এতিয়া এই যদি আধান ধনাত্মক হয় ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব বাহিৰৰ পিনে হ'ব না নাই তো এই পৃষ্ঠৰ মাজেৰে যোৱা ফ্লাক্স কিমান হ'ব এই ফ্লাক্স কিমান হ'ব যে ই এ cos থিটা হয় না নাই আৰু ইয়াৰ যেটো পৃষ্ঠ এই পৃষ্ঠক যদি তুমি কি ধৰি লোৱা যে dA বুলি ধৰি লোৱা বা ইয়াতে তোমালোকৰ ডেল্টা এস ধৰিছে আমি কি ধৰিলো dA ধৰি ললো তো ই dA যেহেতু ইয়াৰ কি কালি ভেক্টৰ এইটো দিশতে হ'ব তো ইয়াতে cos কিমান আহি যাব 0 ডিগ্ৰী কাৰণ বৈদ্যুতিক ক্ষেত্ৰ এইটো দিশত কালি ভেক্টৰ এইটো দিশত তো কি আহি যাব ই dA আহি যাব এইটো কি আহিল আমাৰ ফ্লাক্স আহি গল ঠিক আছে ফ্লাক্স আহিলে নাই এতিয়া আমি গাউছৰ সূত্ৰ মতে কি জানো যে গাউছৰ সূত্ৰ মতে আমি জানো যে phi = q / epsilon naught আৰু এই যেটো q আমি জানো যে rho যেটো পৃষ্ঠ আধান ঘনত্ব আমি লব লাগে rho = q / ইয়াৰে পৃষ্ঠ কিমান আছিল dA তো ইয়াৰ পৰা q কিমান আহি যাব rho * dA তো এই q ৰ জায়গাত আমি এটো বহাব পাৰো না নাই আৰু যেহেতু ফ্লাক্স আমি ওলাইছো তো ফ্লাক্স আমি ইয়াতে বহালো ই dA = rho dA divided by epsilon naught আমি কি বহাম ইয়াতে rho dA by epsilon naught rho মানে সরি rho হলে তো ভলিউম হৈ যাব আমি সিগমা বহাম ইয়াতে যেহেতু আমাৰ সিগমা লব লাগে না পৃষ্ঠ আধান ঘনত্ব ইয়াতে আমি কি বহাম সিগমা বহাম কি হয় তোমালোকৰ ইমান দেৰি ক্লাস কৰোতে মানে কি হয় মাথাটো হ্যাং মাৰে তো হ্যাং মাৰিলে অলপ কি হয় ভুল হৈয়ে যায় তো আমি এনো ইমান জানা টিচাৰ নহয় না তোমালোকে সব জানা তো কি আহি গল যে সিগমা ইনটু dA ঠিক আছে যেহেতু সিগমা ইনটু dA তো dA ক্যান্সেল তো ইলেকট্রিক ফিল্ড কিমান আহি গল সিগমা বাই এপসাইলন নট আর এইটো কোড আহিল এই পরিবাহীর পৃষ্ঠত যেটো তোমার বৈদ্যুতিক ক্ষেত্র ইয়াৰে পরে আমি কব পাৰো যে বৈদ্যুতিক ক্ষেত্ৰত কি তোমার সিগমা বাই এপসাইলন নট হয় ভেক্টর ফর্মত লিখিলে জাস্ট খালি আমি কি লিখিম এইটো ডিরেকশনটো কোনটো দিশত আছিল যেটো ডিরেকশনত তোমার কি কালি ভেক্টর আছিল তো ই = সিগমা বাই এপসাইলন নট এন ক্যাপ লগাই দিম বাস হৈ গল এতিয়া যদি কোৱা ইয়াতে যদি ঋণাত্মক আধান থাকে তেতিয়ালে বৈদ্যুতিক ক্ষেত্র কোনটো সাইডত হ'ব এইটো সাইডত হ'ব হয় না নাই বৈদ্যুতিক ক্ষেত্র তলৰ সাইডত হ'ব এইটোৱে হল তোমাৰ কি আহিত পৰিবাহী এডালৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ কিমান ই = সিগমা বাই এপসাইলন নট ফিল ইন দি ব্ল্যাঙ্কছৰ কাৰণেও আহিব পাৰে খুবেই বঢ়িয়া এতিয়া মই বস্তুখিনি দেখাব নোৱাৰিলো এটা প্ৰ্যাকটিক্যাল কৰি দেখাব পাৰিলো হয় মই তোমালোকক কিন্তু মই জৰুৰ মই এটা ৰিলত এইটো বস্তুটো বনাম হেটো হল তোমাৰ ইলেক্ট্ৰোষ্টেটিক শিল্ডিং স্থিতি বৈদ্যুতিক আৱৰণ মানে যদি মই তথাপি তোমালোকক এক্সাম্পল কৈ আছো কেনেকুৱা যেনেকুৱা তোমালোকে ধৰা লিফটত গৈছা লিফটত যোৱাৰ লগে লগে মোবাইলৰ সিগনেলটো কি হৈ যায় বন্ধ হৈ যায় কিয় মই তো কোৱা নাই সিগনেল বন্ধ হ'বলৈ তুমি কোৱা নাই হয় না নাই কিয় বন্ধ হৈ যায় মোবাইলৰ যেটো সিগনেল এটো হয় তোমাৰ কি বিদ্যুৎ চুম্বকীয় তৰংগ হয় তাতে বিদ্যুতিক ক্ষেত্ৰও থাকে চুম্বকীয় ক্ষেত্ৰও থাকে তো কি হয় যেতিয়া তোমাৰ পৰিবাহী এডালৰ যেতিয়া ভিতৰত ফুপুলা কৰি দিয়া কি কৰি দিয়া ফুপুলা কৰি দিয়া তেতিয়া হলে কি হয় সেই ফুপুলা অংশটোত কোনো বৈদ্যুতিক ক্ষেত্ৰ যাব নোৱাৰে তো যদি বৈদ্যুতিক ক্ষেত্ৰ যাব নোৱাৰে তেতিয়া হলে তাতে তো মোবাইল সিগনেলৰ কথাটো নাহে কাৰণ যেতিয়া তোমালোকে লিফটত উঠা লিফটটো কি কণ্ডাক্টৰে বনোৱা হয় নে নাই পৰিবাহীৰে বনোৱা হয় তো পৰিবাহীৰ মাজত সেই ফুপুলা অংশটো তোমালোকে থিয় দি থাকা তো বাহিৰৰ পৰা যেতিয়া মোবাইলৰ সিগনেলটো আহে সেই বৈদ্যুতিক ক্ষেত্ৰটো আৰু চুম্বকীয় ক্ষেত্ৰটো নাচি আহিব খুজে যাও মই যাম এতিয়া সেই যেটো তোমাৰ কি থাকে ওয়াল থাকে ওয়ালৰ ভিতৰত এটা খালি আছে তো কি হয় সেই বৈদ্যুতিক ক্ষেত্ৰ পাৰ হৈ যাব নোৱাৰে যাৰ কাৰণে সিগনেল কি হৈ যায় ভাঙি যায় ঠিক আছে ইয়াকে স্থিতি বৈদ্যুতিক আৱৰণ বুলি কোৱা হয় সোৱা এইটো যে ইয়াতে ধুনিয়াকে লিখিছে অলপ মই জুম কৰি দেখাও এইটো কোড গল বিবৰ বুলি কোৱা হয় অসমীয়াত বিবৰ বুলি কোৱা হয় যে বিবৰ এটা ক্যাভিটি বুলি কোৱা হয় যে
বিবৰটোত যদি তোমাৰ কি কোনো আধান নাই যে বিবৰটোৰ আয়তন আকাৰ যিয়ে নহওক কিয় ইয়াৰ ভিতৰত কিন্তু কোনো ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰ নাথাকে পৰিবাহীৰ মাজত যদি বিবৰ থাকে মানে ক্যাভিটি কিবা এটা ভিতৰত খালী আছে আৰু বাকি চাৰিওপিনে বন্ধ আছে এনেকুৱা তেতিয়াহ'লে তাতে বৈদ্যুতিক ক্ষেত্ৰ যাব নোৱাৰে ইয়াৰ ডেফিনেশ্যনটো এনেকুৱা যে তোমাৰ এনেকুৱা যে বহিৰ্বিন্যাসৰ আধান বা ক্ষেত্ৰ যিয়ে নহওক কিয় বাহিৰত যেনেকুৱা বৈদ্যুতিক ক্ষেত্ৰই নহওক কিয় মানে কি হয় বিবৰটো কি থাকে বহিৰ্জগতৰ পৰা বৈদ্যুতিক প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি ৰাখে ফলত বিবৰটোৰ ভিতৰত ক্ষেত্ৰৰ মান সদায় শূন্য এই পৰিঘটনাকে কি বুলি কোৱা হয় স্থিতি বৈদ্যুতিক আৱৰণ বুলি কোৱা হয় তো এইটো এক মাৰ্কৰ কাৰণে সুধে তোমালোকে মানে আগৰ পৰীক্ষাবোৰত চাব পাৰা যে এইবিলাক বস্তু সুধিছে ঠিক আছে তো ইয়াতে চাবা তোমালোকৰ চাৰিটা মানে কি ফটো আছে তো চাৰিটা ফটো চাৰি ইয়াৰে পইণ্টছবিলাকৰ লগত ৰিলেটেড আমি প্ৰথমটো পইণ্ট কি পাইছিলোঁ যে বৈদ্যুতিক ক্ষেত্ৰ কি থাকে ভিতৰত 0 তো বৈদ্যুতিক ক্ষেত্ৰ 0 মানে তোমাৰ কি যেটো ঘনত্ব আধানৰ হেটো কি থাকিব 0 থাকিব তো প্ৰথমটোৰ কাৰণে এটো আঁকিব পাৰা ধুনীয়াকে নেক্সট কি কৈছে চোৱা যে আমি এনেকুৱা এটা পাইছিলোঁ নাই যে ভিতৰত তোমাৰ কি বিভৱৰ মান কি সদায় কনস্ট্যান্ট মানে তোমাৰ ইয়াতে সারফেসত যেটো পৃষ্ঠত যেটো বিভৱৰ মান সেই বিভৱৰ মানটোৱে গোটেইখিনি থাকিব ঠিক আছে ইয়াতে যি মান থাকিব ইয়াতেও সেম মান থাকিব ইয়াতে যি মান ইয়াতেও সেম মানে থাকিব তো এইটো আঁকিব পাৰা তোমালোকে নেক্সট আমি পাইছিলোঁ যে ইয়াৰে পৃষ্ঠত থকা তোমাৰ যে বৈদ্যুতিক ক্ষেত্ৰ হেতুটো এক নম্বৰ কি হ'ব যে লম্ব দিশত হ'ব দুই নম্বৰ জাস্ট এতিয়া যেটো আমি প্ৰমাণ কৰিলো ইয়াৰে যেটো তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰ হ'ব হে বৈদ্যুতিক ক্ষেত্ৰৰ মানটো কিমান সিগমা বাই এপসাইলন নট এই পৃষ্ঠ আধান ঘনত্বৰ কাৰণে আৰু এইটো আমি যেটো এইটো পালো স্থিতি বৈদ্যুতিক আৱৰণ যে বাহিৰত যেনেকৈ তোমাৰ কি ক্ষেত্ৰ নাথাকক কিয় তোমাৰ ইয়াতে কি থাকিব বৈদ্যুতিক ক্ষেত্ৰ 0 থাকিব ঠিক আছে তো এইখিনি আছিল তোমাৰ কি পৰিবাহীৰ কি তোমাৰ যেটো স্থিতি বৈদ্যুতিকৰ কথা তার তুমি কব পাৰা যে তাৰ বৈশিষ্ট্যসমূহ যে পৰিবাহীৰ স্থিতি বৈদ্যুত বিজ্ঞান এই পইণ্টছখিনি আছিল আই হোপ তোমালোকে বুজি পাইছা যদি তোমালোকৰ কিবা মানে ডাউটছ থাকে ডাইৰেক্টলি ইউ ক্যান পিং আস অন দি কমেন্ট নাম্বাৰ আছে হোৱাটছআপ নাম্বাৰ দিয়া আছে তোমালোকৰ নিজৰ ডাউটছখিনি ক্লিয়াৰ কৰি ল'ব পাৰিবা এণ্ড যেনেকৈ মই ফাৰ্ষ্টত কৈছোঁ যে আমি সামাৰ ভেকেশ্যন যেতিয়া চলিব তেতিয়া আমি লাইভ আহিম তোমালোকে আই হোপ আহিবা আৰু তাৰে স্কেডিউলখিনি দিয়া যাব তোমালোকক যে কোনদিনা কি শিকোৱা যাব এণ্ড সোনকালে আমি ট্ৰাই কৰিম যে কমপ্লিট কোৰ্সখিনি শেষ কৰাৰ যাতে তোমালোকৰ হেল্প হয় এণ্ড নেক্সট ভিডিঅ'লৈ তেতিয়াহ'লে থেংক ইউ ভেৰি মাছ বাই বাই